এইবোৰত এতিয়া এডমিশ্যন জাষ্ট পইচাৰ থ্ৰু দি হ'ব। আপোনালোকে জাষ্ট 15,000 মোক দিব, মই এডমিশ্যন কৰাই দিম আপোনালোকক। নমস্কাৰ সকলোকে। আজি এইটো ডিছকাছ কৰিম এটা ডাঙৰ স্কেমৰ বিষয়ে, যোনটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কৰা নাই, বাট বেলেগে কৰি আছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ভিডিঅ'টো এছপাইৰেণ্টছবিলাকৰ কাৰণে দৰকাৰ হয় বহুত, কাৰণ কিছুমানে অলৰেডি চাগে পে'মেণ্ট কৰি দিলে। এনেকুৱা এটা স্কেমাৰ ওলাইছে, মই ডিটেইলছ দি দিম বাৰু। কেণ্ডিডেটেও কণ্টেক্ট কৰি আছে যে তোমালোকৰ এইবাৰ এণ্ট্ৰেঞ্চ নহয়, এইবাৰ এডমিশ্যন পইচাৰ থ্ৰু দি হ'ব। 15,000 এডমিশ্যন দিয়া, দুটামান চিট আছে জাষ্ট। এনেকৈ হোৱাটছএপ মেছেজ বা ইমেইলত মেছেজ আহি আছে। কেইদিনমান আমি আছাম ইউনিভাৰ্চিটি শিলচৰতো শুনা পাইছিলোঁ বাৰু এইটো ঘটনা, বিফাৰ্ম বা নেকি কিবা এডমিশ্যন। এতিয়া আকৌ এওৰ লগত হৈ আছে। তো এওৰ এডমিনিষ্ট্ৰেশ্যনে যাতে এইটো বস্তু চাই ষ্ট্ৰিক্ট একশ্যন লয় এইখিনি হেৰিৰ ওপৰত। আননন গ্ৰুপ এটা আছে চাগে, এজন মানুহৰ কাম নহ'ব এইটো চাগে। মই সেইখিনি মানুহক এক্সপ'জ কৰিব নাযাওঁ, সেইখিনি মানুহৰ মই নাম্বাৰো শ্বেয়াৰ নকৰোঁ, বাট ষ্টুডেণ্টে যাতে এইটোৰ পৰা সাৱধান থাকে সেইটোৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ জাষ্ট। আপোনালোকে কল ৰেকৰ্ডিং শুনাম, মই ডিটেইলছ দিম কেনেকুৱা কি ধৰণৰ ফৰ্মেট আহে। এণ্ট্ৰেঞ্চ হ'ব, অহাকালিৰ পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব। আজি চাওক, আপোনালোকে চাওক, অহাকালি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব। আজি এইবোৰ কৰি আছে, আজি নহয় আগৰ পৰাই কৰি আছে, বাট ইনফৰমেশ্যনটো মোক বহুত লেটলি পাইছোঁ মই। আজি কেণ্ডিডেট এজন কিছুমানে বাৰু মোক ফৰৱাৰ্ড কৰি আছে। এইটো বস্তু বেয়া লাগে, কিছুমানে 1 বছৰ যদি প্ৰিপেৰেশ্যন কৰি আছে যোনটো এক্সামৰ কাৰণে, বা ভাবি আছে নিট বেয়া হৈছে বা এগ্ৰিকালচাৰ দিম, তাতে এনেকুৱা যদি চিটুৱেশ্যন এটা বনাই দিয়ে যে হা পইচা দিম, এনেই কিছুমান মানুহৰ মাইণ্ডত থাকেই যে এইবোৰত চাগে পইচা দি চিট হয়। মই গম নাপাওঁ, মোৰ তাত পাৰ্চনেলি আহে, মই যিহেতু এইটো বস্তু হেণ্ডেল কৰি আছোঁ। কিছুমান গাৰ্জেনেও সুধি থাকে যে পইচাৰ থ্ৰু দি কেনেকুৱা এডমিশ্যন কৰাই দিব পাৰিবা নেকি। মই ট'টেলি মানা কৰি দিওঁ সেইটো বস্তু। নাই, টু বি অনেষ্ট মোৰ লিংক নাই যে মই কিবা গম পাম, বা তাতে এডমিনিষ্ট্ৰেশ্যনৰ এনেকুৱা লুপ হল নাপাব আপোনালোকে য'ত পইচাৰ থ্ৰু দি হেৰি হ'ব এডমিশ্যন। ট'টেলি এণ্ট্ৰেঞ্চ বেছড হয়, চব বস্তু ট্ৰান্সপাৰেণ্ট থাকে ইয়াতে। অনলাইন কাউন্সিলিংটো অফলাইন হয় বাৰু, বাট অনলাইন চিট চব থাকে ইয়াতে। তো সেইটো বস্তু আপোনালোকে এপ্ৰ'চ নকৰিব, আৰু কোনোবা যদি আপোনালোকে এপ্ৰ'চ কৰি আছে সেইটো বস্তু ডাইৰেক্ট ডিনাই কৰি দিব। ফোন কল আহিলে কল কাটি দিব। কিছুমান ষ্টুডেণ্টে এইটো টাইমত মানে নিটৰ টাইমতো এনেকুৱা হয়, এক্সামৰ আগত মানে এনেকুৱা বস্তুবোৰ আহে মাৰ্কেটত। সেইটো আপোনালোকে স্ক্ৰীণত চাব পাৰিব। চাওক, মই দেখাই দি আছোঁ, এনেকুৱা ফৰ্মেট দিয়ে বাৰু। এই অফিচিয়েল এডমিশ্যন একেবাৰে অফিচিয়েল হেৰি বনাইছে, কেণ্ডিডেটৰ নাম হিচাপত দি দিব। মই কেণ্ডিডেটৰ নামটো হেৰি কৰি দিছোঁ বাৰু। ইয়াতে এডমিশ্যন ফিজ দেখাই দিছে 15,000, তাৰপিছত ইমেইল দি দিছে, দিয়াৰ নাম লিখি দি কেনে ইয়াৰ্ছ ইউ হেভ বিন প্ৰভিজনেলি চিলেক্টেড ফৰ এডমিশ্যন ইন টু BSc এগ্ৰিকালচাৰ প্ৰগ্ৰাম এট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। এনেকৈ লিখা থাকিব। ইউ আৰ ইনষ্ট্ৰাক্টেড টু কনফাৰ্ম ইয়াৰ এডমিশ্যন বাই ডেপজিটিং দ্য প্ৰিছক্ৰাইবড ইয়াৰলি এডমিশ্যন ফিজ অফ 15,000। বহুত মজা আইডিয়া বনাইছে ইনকাম কৰিবৰ কাৰণে। ফাৰ্দাৰ ডিটেইলছ ৰিগাৰ্ডিং ডকুমেণ্ট এনেকুৱা দিয়া আছে, উইথ ৰিগাৰ্ডছ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। মানিছোঁ, জয় হিন্দ। কল ৰেকৰ্ডিং মই শুনাই আছোঁ, ফুল শুনাব নোৱাৰো মই, বাট চাওক আপোনালোকে। কলো মানে টকা মানে দিব হা, চাওক মানে মোৰ আৰু এটা ফ্ৰেণ্ডে মানে কেইটা আমি আৰু কেইটা চিট বাকী আছে আৰু এটা থাকিছে, মানে দুটা হ'ব না। মানে আমাৰ কাজিন ব্ৰাদাৰে এটা ল'ব নহয়, মানে এইটো তোমাৰ এইটো ডিপেণ্ড কৰে, এইটোতো সেনেকে নহ'ব নহয়। সেনেকে নহ'ব, পাৰ্চেণ্টটো মানে মোতকৈ ভালেই আছে। নাই নাই, এইটো নহ'ব ভাই, নহ'ব মোৰটো কনফাৰ্ম না ছাৰ। হয়, মানে ইয়াৰটো কনফাৰ্ম, যাক কণ্টেক্ট কৰিছে তাৰটো কনফাৰ্ম, বেলেগৰ থ্ৰু দি সেইটো নহ'ব। হা হা, নাই নাই, এইটো নহ'ব তেনেকে। প্ৰাইভেট নহয় না। প্ৰাইভেট নহয়, গভৰ্ণমেণ্ট হয়। হা হা হা, মেইন কেম্পাছৰ হয় হয়। এতিয়াই এইখিনি পে কৰিব লাগিব নেকি? কৰিব লাগিব। এতিয়া নালাগে, এতিয়া তুমি এইটো বুক কৰি দিয়া। বুক কৰিবলৈ মানে একদম লয়েষ্টত কিমান দিলে হ'ব? তুমি হেৰি কৰা, এইটো কিমান আছিলে, তুমি 500 এটা কৰি দিয়া। জাষ্ট 500 এতিয়াৰ কাৰণে এডভান্স পেমেণ্ট 500 কৰিব দিছে। ইটছ অ'কে, আৰু বেছি খুজিব লাগিছিল ভাই। 500 হয়। এইটো স্লিপটো দি দিব। হয়, এতিয়া দি দিব। স্লিপ দি দিব। এইটো মানে চিট বুকিং হৈ যাব না, মানে এডমিশ্যনটো নহয়। নাই নাই, অনলি বুকিং। আৰু বাকীখিনি মেইন কেম্পাছত গ'লে হ'ল না? হ'ল হ'ল। ঠিক আছে, হোম ষ্টে চলাই আছে চাগে যাওঁতে। বুকিং কৰিব দিছে ফাৰ্ষ্ট এডভান্স পেমেণ্ট, অনলাইন বুকিং হোম ষ্টে। পেমেণ্ট কৰি আছো। হয়, তুমি লাইনত থাকি কৰা, মই এটা আপডেট কৰি আছো। আপডেটো কৰি দিব, লাইনত থাকি পেমেণ্ট কৰিব লাগে। চাওক,
মানে মই ইমান সময় নাই নাই মানে মই ইমান সময় দিব নোৱাৰিম নহয়। ৱাও, সোমাই দিবতো নোৱাৰি, আপোনাক আৰু বহুত কেণ্ডিডেটৰ ওচৰত যাব লাগিব না। দাদা মানিছো আপুনি মোৰ দাদাই হ'ব চাগে, ডাঙৰে হ'ব যোনে কৰি আছে। সেইটো মই এইটো নাম্বাৰত হা মই আপোনাক ড্ৰাইভাৰে মোক ঘণ্টামান সময় দিব পাৰিব নহয়? 1 ঘণ্টা 1 ঘণ্টা সময় লৈছে ল'ৰা। কৰাইছো দিয়া ঠিক আছে। কয় বেলেগক কৰাই দিব। ল'ৰাজনেও মজা লৈছে মানে, ল'ৰাজনেও মজা লৈছে যে 1 ঘণ্টা সময় খুজিছে স্কেমাৰৰ ওচৰত। 1 ঘণ্টাত পাই আৰু কিমানক মেছেজ দিব পাৰিব। তো আপোনালোকে শুনা পালে এইটো বস্তু মই ভালকে দেখাই দিম বাৰু। মই নাম্বাৰ শ্বেয়াৰ নকৰোঁ লাষ্ট, বাট মানুহজন যোনটো নাম্বাৰ দি কল কৰে লাষ্টত 626 নাম্বাৰ হয়। গোটেইখিনি নাম্বাৰ মই এক্সপ'জ কৰা নাই, নাজানো এইটো চিষ্টেম বাকী, বাট আপোনালোকে এইটো বস্তু নকৰিব, ৰিয়েলি নকৰিব, বেয়া হয় বহুত বস্তুটো। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। জাষ্ট আপোনালোকে যাতে পে'মেণ্ট নকৰে এনেকুৱা আনন'ন পাৰ্চনক। অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন হ'ব 1500, ইয়াতে 15,000 খুজিছে, তাতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ 1500 মান হ'ব। সেইটোৰ থ্ৰুদি আপোনালোকে এগ্ৰিকালচাৰ, ভেটেনাৰী, ফিচাৰী, হৰ্টিকালচাৰ এইবোৰত এডমিশ্যন ল'ব পাৰিব এক্সাম দি। 160 মাৰ্কৰ এক্সাম হয়। ইয়াতে মই এতিয়া ইনফৰমেশ্যনে দি দিওঁ, স্কেমাৰেও যাতে চাই ভিডিঅ'টো। তোমালোকেও লাগিলে এক্সাম দি দিবা যোনে এইবোৰ কৰি আছা, যদি চিট লাগে। 160 মাৰ্কৰ এক্সাম হ'ব, 40 কেমেষ্ট্ৰি, ফিজিক্স, বায়' মানে বটানী, জুলজি, টোটেল 160টা কুৱেশ্যন থাকিব, +1 মাৰ্ক, -0.25। তো আপোনালোকে ল'ব পাৰে এডমিশ্যন। স্কেমাৰ যোনে যোনে কৰি আছে এইটো বস্তু, এক্সাম দি দিয়ক, একেলগে এক্সাম দিব চব কেণ্ডিডেট, প্লাছ আপোনালোকে একেলগে এক্সাম দি দিব পাৰিব। আৰু এডমিশ্যন ফিজ এইত বহুত হয়, 15,000 নহয়। এতিয়া স্কেমাৰ ইমান পইচা কম লৈ আছে, এইত 40,000 এৰাউণ্ড ছেমিষ্টাৰ ফিজ হয়। যোৱা বছৰ 36,150 নেকি আছিল, এইবাৰ অলপ বাঢ়িব আৰু। মই টোটেল ফিজ ষ্ট্ৰাকচাৰ পাছত জনাম, এতিয়া কেণ্ডিডেটে আকৌ ভাবিব ইমান ফিজ, তাতকে বেটাৰ এইটোৰ থ্ৰু দিয়ে যাওঁ। সঁচা কথা, যাব পাৰা তোমালোকে, কাৰণ এডমিশ্যনত তোমাৰ ফিজ বহুত বেছি। তো 15,000 পে'মেণ্ট কৰি দিয়া স্কিমাৰক, কণ্টেক্ট কৰা, ফোন নাম্বাৰ লাগিলে মোক কণ্টেক্ট কৰিব, মই দি দিম। চ' এডমিশ্যন যাতে দি দিয় ভাল হ'ব, কাৰণ নহ'লে ইমান পইচা দিব লাগিব অফিচিয়েলি, ইয়াতে আনঅফিচিয়েল যদি ইমান কম পইচাত এডমিশ্যন হৈ গৈ আছে, তো ভাল চবৰ কাৰণে। ভাল এটা প্ৰভিজন আছে, তোমালোকৰ স্কিমাৰখিনিকো ধনী বনাই দিয়া অলপ, যিয়ে হওক। মই ভিডিঅ'টো শেষ কৰিছোঁ। এও আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যনে যদি কোনোবা চাই আছে, আপোনালোকে পাৰিলে এটা ষ্ট্ৰিক্ট একশ্যন ল'ব এইটোৰ ওপৰত। প্লাছ একো আপোনালোকৰ এইকেইদিন কেণ্ডিডেটখিনি তোমালোকে পঢ়ি থাকা। আমাৰ ফ্ৰী গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ, গাইডেন্স প্ৰভাইড কৰি ফ্ৰীলি দি আছে কিছুমান বস্তু, জাষ্ট পেইড বেটছ নাই। তোমালোকে নিজেও প্ৰিপেৰেশ্যন কৰিব পাৰিবা। কুৱেশ্যন পেটাৰ্ণখিনি চোৱা, টেলিগ্ৰামত গৈ আৰামছে তোমালোকে প্ৰিপেৰেশ্যন কৰা। এইকেইদিন কিবা ডাউটছ থাকিলে নাম্বাৰ দিয়া থাকিব, হোৱাটছএপ গ্ৰুপ আছে, তাতে জইন কৰিলে হ'ল। পাৰিলে স্কেমাৰখিনিও জইন হৈ যাবা, তোমালোকক মই ফ্ৰীতে পঢ়াম, পেইড বেটছত ফ্ৰীতে দি দিম। থেংক ইউ।